আসাম টাইমছ ছিক্সৰ দৰ্শকসকলে দেখা পাই আছে এক বিশেষ আচলতে এক শলাগবলীয়া কথা। পোহৰ প্ৰাণ ফাউণ্ডেশ্যনে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিক সহায়ৰ হাত আগবঢ়াই আহিছে আৰু এই পোহৰ প্ৰাণ ফাউণ্ডেশ্যনে আজি এক বিশেষ সিদ্ধান্ত মৰ্মে তেওঁলোকে মাণিকপুৰত থকা দুজনকৈ ছাত্ৰক আজি তেওঁলোকে কিছু সহায়ৰ হাত আগবঢ়াব, যিহেতুকে ছাত্ৰ ছাত্ৰীসকলক যি বেগ বা জোতা বা বিভিন্ন সময়ত ঠাণ্ডা পৰিছে, গতিকে গৰম কাপোৰ ইত্যাদি তেওঁলোকে আনিছে আৰু এতিয়া তেওঁলোকে ছাত্ৰ দুজনক সেয়া তেওঁলোকে এতিয়া দিবহি আৰু পোহৰ প্ৰাণ ফাউণ্ডেশ্যনক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে আৰু দেখুৱাইছে আসাম টাইমছ ছিক্সৰ দৰ্শকসকলক এয়া বিশেষ দৃশ্যাংশ যে তেওঁলোকে আচলতে আগবঢ়াইছে। পোহৰ প্ৰাণ ফাউণ্ডেশ্যনে বিভিন্ন সময়ত আচলতে এনেদৰে বিভিন্ন ব্যক্তিক এনেদৰে সহায়ৰ হাত আগবঢ়াই আছে আৰু এই ছাত্ৰ ছাত্ৰীসকলকো তেওঁলোকে বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াইছে, বিভিন্ন সময়ত কিতাপৰ যোগান ধৰিছে, বিভিন্ন সময়ত কাপোৰ বা যি প্ৰয়োজনীয় সা সামগ্ৰী আছে, কলম বহী ইত্যাদি তেওঁলোকে সকলোকে আচলতে এনেদৰে যোগান ধৰি আহিছে। গতিকে পোহৰ প্ৰাণ ফাউণ্ডেশ্যনে এটা যে কথা হ'ব যে মানুহে মানুহৰ বাবে যদিহে অকণ নহয় ভাবিব কোনে এনেকুৱা, আৰু তেওঁলোকে মানুহৰ বাবে আচলতে ভাবিছে আৰু বিভিন্ন সময়ত তেওঁলোকে আচলতে বিভিন্ন ব্যক্তি সহায়ৰ আগবঢ়াইছে। মই পোনে পোনে তেওঁলোকৰ পৰা কিছু কথা পাতিব চেষ্টা কৰিম। অনাগত ভৱিষ্যতটো বহুত আছে, আমাৰ পৰিকল্পনা আছে, যিহেতু আমাৰ এইটো নতুন ফাউণ্ডেশ্যন, গতিকে ইয়াতে বহুত অসুবিধা আমি অনুভৱ কৰিছোঁ। প্ৰথম অৱস্থাত বহুত কাম নাজানো আৰু মেইন হ'ল ফাণ্ড আমাৰ একেবাৰে নাই, গতিকে যিখিনি আমি কৰিছোঁ নিজৰ পৰাই হেৰি কৰিছোঁ আৰু এতিয়া লাহে লাহে প্ৰচাৰ হ'লে কেনেকৈ কি হয় আগুৱাই যাম আৰু ফাণ্ড যদি হেৰি হয়, ৰাইজৰ সহযোগিতা লাগিব, ৰাইজে যদি সহায় কৰে তেতিয়াহ'লে আমি আৰু কাম কৰিব পাৰিম। আপোনালোকৰ যিটো আচলতে পোহৰ প্ৰাণ ফাউণ্ডেশ্যন, হয়, অকল ছাত্ৰ ছাত্ৰীসকলকে আপোনালোকে এনেদৰে সহায় কৰিব নে আৰু বেলেগ পৰিকল্পনা আছে? বেলেগ পৰিকল্পনা প্ৰথমতে ছাত্ৰ ছাত্ৰীসকল যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত আছে, তাৰপিছত যে বৃদ্ধ কিছুমান আছে এনেকুৱা যিবোৰ ল'ৰা ছোৱালী নাচায়, তেনেকুৱা মানে বৃদ্ধ ব্যক্তিসকলকো সহায় কৰিম বুলি ভাবিছোঁ। তাৰপিছত এনেকুৱা আছে কিছুমান মানে ৰাস্তা ঘাটে ঘূৰি ফুৰে আৰু তেনেকুৱাবোৰকো সহায় কৰিম বুলি ভাবি আছোঁ। এতিয়া ফাউণ্ডেশ্যনৰ জৰিয়তে আমি এই অঞ্চলৰ বুলিয়ে নহয়, প্ৰথমতে আমাৰ নিজৰ এৰিয়াটোৰ কাৰণে আমি ভাবিছোঁ। তাৰপিছত লাহে লাহে যেতিয়া আমাৰ মূলধন গোট হ'ব, বেছি হ'ব, তেতিয়া চৰকাৰৰ পৰা সহায় সহযোগিতা যদি আমি পাওঁ, তেতিয়াহ'লে হয়তো আৰু আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আগবঢ়াৰ আমি নিজে পৰিকল্পনা লৈছোঁ। কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগছে। ভাল লাগিছে। কি দিছে তোমাক? জোতা চোতা বেগ আৰু কাপোৰ। নমস্কাৰ। কেনেকুৱা লাগিছে তোমাৰ আজি? ভাল লাগিছে। তোমাক কি দিছে? জোতা চুইটাৰ বেগ। ভাল লাগিছে নে? ভাল লাগিছে। তুমি কোন ক্লাছত পঢ়া এতিয়া? 4। ক্লাছ 4।